দিহা নামৰ কিতাপ ওলাইছে 15খন এখন দুখন দিহা নামৰ কিতাপত এটা এটা পাতনি আছে পাতনিবোৰত কিছুমান নীতি নিয়ম লিখি থৈছে কোনোবাই কৈছে যে বাওঁ ভৰিটো ওপৰত দি বহে হাঁহিবাইহে কান্দিবাই কোনোবাই কৈছে সোঁ ভৰিটো ওপৰত দি বহে খা এতিয়া ভীমকলটো নে এইবোৰ সব ৰেকৰ্ডিং হৈ আছে কিন্তু দেই কাইলৈ ওলাই যাব মোক কিবা নহয় সংগীতা দিগদাৰ মই কিতাপৰ নামে চামেও কৈ দিব পাৰোঁ যে হওক আকৌ আগৰ জেগালৈ গৈছোঁ ইমান ধুনীয়াকৈ মানুহবিলাকে বিহু গাই আছিলে চোতালত দেহিও একোৱেই নাছিলে তেওঁ মঞ্চত গোৱাৰ কাৰণে কি হ'ল নাই এইটো ভুল হৈছে এইটো এনেকুৱা হৈছে একদম লাগি গ'ল সংগীতা বৰাই বৰ ডাঙৰ কথা এটা ক'লে যে ৰুক্মিণী হৰণ ভাওনাত সংগীতা কৃষ্ণ হৈছিলে আমাৰ ভাগ্য ভাল এই মহিলাসকলে যে নাটক কৰিছে পুৰুষসকলে যে এতিয়ালৈকে একো এটা কোৱা নাই নহয়নে এই ছোৱালীকেইজনী মানে পুৰুষৰ সাজপাৰ পিন্ধি হুঁচৰি গাইছে ডাকিৰিকি টাকিৰিকেন ডাওঁ টাকিৰিকেন ডাওঁ ডাওঁ ডাকিৰিকি টাকিৰিকেন ডাওঁ টাকিৰিকেন ডাওঁ একদম ছোৱালী নাচে ডাকিৰিকি টাকিৰিকেন ডাওঁ এইকেইটা পুৰুষৰ দৰে নাচিছে আমাৰ পুৰুষ এসোপাৰ অটপালি হৈছে এইবোৰ নাই বোলে পৰম্পৰাত নাৰীয়ে কৰা মই আছেনে নাই ক'ব খোজা নাই দেই পৰম্পৰাত আছেনে নাই মই ক'ব খোজা নাই মই ক'ব খুজিছোঁ যে নাৰীসকলক এই যুগে যুগে তহঁতে ভাত ৰান্ধ আমাৰ ইয়াত চাহপানী তপতা ল'ৰা ছোৱালী চাহ এইবোৰ নালাগে কৰিব আইদেউ খন্দিকৈ কৰিবলৈ যাওঁতে বিয়াকে নাপাতিলে কোনো বাপেকে ছাৰ আপোনালোকৰ পৰা মই জোৰদাৰ এটা হাত চাপৰি বিচাৰিছোঁ আচলতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি যেনেদৰে আমাৰ মাজত আহি উপস্থিত হৈছে আমি অসমৰ এটি উজ্জ্বল নক্ষত্ৰ হিচাপে যাতে তেখেতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া যিখিনি কৰি আছে তাতোতকৈও যাতে আৰু বহুগুণে আমাৰ অসমৰ সংস্কৃতি আগুৱাই লৈ যাব পাৰে তাৰ কামনাৰে মই আপোনালোকৰ পৰাই এই হাত চাপৰি বিচাৰিলোঁ আৰু ছাৰলৈ মই মোৰ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আমি আগবঢ়োৱা বিষয়কেইটাৰ ওপৰত অকণমান ছাৰৰ মতামত দাঙি ধৰিবৰ বাবে মই ধন্যবাদ জনাইছোঁ অবিস্মিতা হাজৰিকা পংকজ ভট্টাচাৰ্যক শ্ৰদ্ধা জনাইছোঁ আপোনালোক আইসকলক শ্ৰদ্ধা জনাইছোঁ অকণমান অসুবিধাও পাইছোঁ এইফালে আসনখন আছে দোষ নধৰিব যেন মৃদুস্মিতাক শ্ৰদ্ধা জনাইছোঁ সংগীতা বৰাক শ্ৰদ্ধা জনাইছোঁ মই মাত্ৰ 5 মিনিট সময় কথা ক'ম মই দেখিছোঁ আপোনালোক 8টাত আহিছে মই 10টাত আহিছোঁ কষ্ট হৈছে ভাত খাবলৈও আছে সৰু সৰু কথা কেইটামান কওঁ গাঁৱত মানুহবোৰে বিয়ানাম গাই আছিলে আইসকলে একো দিগদাৰ নাই গাঁৱত বিহু পাতি আছিলে একো দিগদাৰ নাই চোতালত বিহু গাই আছিলে একো দিগদাৰ নাই গাঁৱত দিহানাম গাই আছিলে একো দিগদাৰ নাই যেতিয়া প্ৰতিযোগিতা আহিলে বোলে এনেকৈহে ব বোলে তেনেকৈহে ব বোলে হাত চাপৰি 3 চাপৰিহে বোলে নহয় বোলে এচাপৰিহে এই যে নীতি নিয়ম বুলি ক'লে মই আপোনালোকলৈ এটা বস্তু লৈ আহিছোঁ এই ৰ'ব বস্তু বুলি কওঁতে প্ৰায় 15খনমান দিহা নামৰ কিতাপ ওলাইছে 15খন এখন দুখন নহয় মই 9খন কিতাপ লৈ আহিছোঁ এইবোৰ নামবোৰ লাগিলে পিছত কৈ দিব এই 9খন কিতাপৰ লা ইলাহা মুহাম্মাদুৰ ৰাছুলুল্লাহ আজি ঈদৰ শ্ৰদ্ধা জনাইছোঁ আমি বৰ সম্প্ৰীতিৰে আছোঁ এই 9খন দিহা নামৰ কিতাপত এটা এটা পাতনি আছে পাতনিবোৰত কিছুমান নীতি নিয়ম লিখি থৈছে কোনোবাই কৈছে যে বাওঁ ভৰিটো ওপৰত দি বহে হাঁহিবাইহে কান্দিবাই কোনোবাই কৈছে সোঁ ভৰিটো ওপৰত দি বহে খা এতিয়া ভীমকলটো নে এইবোৰ সব ৰেকৰ্ডিং হৈ আছে কিন্তু দেই কাইলৈ ওলাই যাব মোক কিবা নহয় সংগীতা দিগদাৰ মই কিতাপৰ নামে চামেও কৈ দিব পাৰোঁ যে হওক আকৌ আগৰ জেগালৈ গৈছোঁ ইমান ধুনীয়াকৈ মানুহবিলাকে বিহু গাই আছিলে চোতালত দেহিও একোৱেই নাছিলে তেওঁ মঞ্চত গোৱাৰ কাৰণে কি হ'ল নাই এইটো ভুল হৈছে এইটো এনেকুৱা হৈছে একদম লাগি গ'ল সংগীতা বৰাই বৰ ডাঙৰ কথা এটা ক'লে যে ৰুক্মিণী হৰণ ভাওনাত সংগীতা কৃষ্ণ হৈছিলে
আমাৰ ভাগ্য ভাল এই মহিলাসকলে যে নাটক কৰিছে পুৰুষসকলে যে এতিয়ালৈকে একো এটা কোৱা নাই নহয়নে এই ছোৱালীকেইজনী মানে পুৰুষৰ সাজপাৰ পিন্ধি হুঁচৰি গাইছে ডাকিৰিকিট টাকিৰিগেন ডাওঁ টাকিৰিগেন ডাওঁ ডাওঁ ডাকিৰিকিট টাকিৰিগেন ডাওঁ খিটাকিগেন ডাওঁ একদম ছোৱালী নাচে ডাকিৰিকিট টাকিৰিগেন ডাওঁ একদম পুৰুষৰ দৰে নাচিছে আমাৰ পুৰুষ এসোপাৰ অটপালি হৈছে এইবোৰ নাই বোলে পৰম্পৰাত নাৰীয়ে কৰা মই আছেনে নাই ক'ব খোজা নাই দেই পৰম্পৰাত আছেনে নাই মই ক'ব খোজা নাই মই ক'ব খুজিছোঁ যে নাৰীসকলক এই যুগে যুগে তহঁতে ভাত ৰান্ধ আমাৰ ইয়াত চাহপানী তপতা ল'ৰা ছোৱালী চাহ এইবোৰ নালাগে কৰিব আইদেউ সন্দিকৈ কৰিবলৈ যাওঁতে বিয়াকে নাপাতিলে কোনো বাপেকে থাকি গ'ল তেখেত তেনেকৈ চিনেমা কৰিবলৈ গৈছিলে প্ৰথম চিনেমা আইঅ' কিমান সন্মান পাব লাগিছিলে কিন্তু চকু লুটুকুটুকি এঘৰীয়া হৈ এটা আন্ধাৰ ঘৰত কটালে আমাৰ নাৰীয়ে আপোনাসৱ যে ওলাই আহিছে দিহানাম গাবলৈ সেইটোৱে ডাঙৰ কথা এটাই জানিব যে দিহানাম দুইবিধ আছে দুপ্ৰকাৰৰ আছে এবিধ সত্ৰত গায় আমাৰ অনুদ্ধতিয়ে বৰ ধুনীয়াকৈ ক'ব আৰু আনবিধ আমি মুকলিভাৱে গাঁৱে ভূঞে য'ত ত'ত গাই ফুৰোঁ কিনো যে আমাৰ যি বৈষ্ণৱ সংগীত বা যি বৈষ্ণৱ নাম প্ৰসংগৰ পৰম্পৰা যে নাম প্ৰসংগৰ যিটো পৰম্পৰা প্ৰসংগীয়া নাম যে গায় তাত এজন নাম লগোৱা থাকে বা পাঠক থাকে তেখেতক যথেষ্ট নীতি নিয়মেৰে সংযমেৰে নাম লগোৱা বা পাঠক উপাধিটো দিয়া হয় সত্ৰলৈ গৈ তেখেতে নিৰ্মালি ল'ব লাগে গতিকে সেই এটা জটিল বিষয় কেনেকৈ আৰম্ভ কৰিব তাত প্ৰসংগ কেনেকৈ হ'ব 14টাৰ প্ৰসংগ কেনেকৈ আহিব বৰগীত তুতয় কৃষ্ণস্মৰণ ইত্যাদি কথা আহি যায় সেই 14টা প্ৰসংগৰ কথা বহুত দীঘলীয়া যে কেনেকৈ কৰে 14টা প্ৰসংগ মানে 14বাৰ নাম গোৱা নহয় 14টা উল্লেখ কৰে কিন্তু সেই যে জটিল নাম হয় সেইখিনি গাবলৈ যে যথেষ্ট নীতি নিয়ম লাগে তাতকৈ লঘুভাৱে গাবৰ ভগৱানৰ নাম গাবৰ কাৰণে তেনে সাধাৰণভাৱে মুকলিকৈ ভগৱানৰ নাম গাবৰ বাবে এই বৈষ্ণৱ পৰম্পৰাৰ পৰা এটা ধাৰা ফাটি আহিলে সেই ধাৰাটোৱেই হৈছে দিহানাম আমাৰ সমূহীয়া যেতিয়া সভা হয় সমজুৱা সবাহ হয় তাৰপিছতো মুকলিকৈ দিহানাম গোৱা হয় তাতো মূলতঃ ভগৱানৰ নামেই ভগৱানৰ গুণানুকীৰ্তনেই কৰা হয় আৰু পাছলৈ কি হ'ল যে আমাৰ আইসকলে বিশেষকৈ এইটো বৰ গুৰুত্বপূৰ্ণ কথা মই যিমানখিনি দিহানামৰ ইয়াত পুথি দেখিছোঁ মনোদ্ধতি মন কৰকচোন প্ৰত্যেকটোতে নাৰীৰ নাম আছে হয়নে দুই এখন বাদ দি ৰচনা কৰক ওপৰত চাওকচোন ওপৰত চাওক একেবাৰে নামটো এয়া নীলমণি দত্ত এখেতৰ কথা বাদ দি ইন্দ্ৰাণী গোস্বামী তাৰপিছতে এয়া কি এখেত দেৱেন হাজৰিকা স্বৰ্ণপ্ৰভা নেওগ উষা নাথ লিলিময়ী দেৱী ইন্দ্ৰাণী গোস্বামী মীনা কমল হাজৰিকা এইখিনি নাম যে কৈছোঁ চব নাৰী বেছিভাগেই 90% দিহানাম সংগ্ৰহ কৰি গ্ৰন্থ উলিওৱাসকল কোন বুলি কৈছে আপোনালোকক নাৰীয়ে মই কেইখনমানে লৈ আহিছোঁ যে ইয়াত নাৰীসকলে দিহানামবিলাক সংগ্ৰহ কৰিছে আৰু গ্ৰন্থ আকাৰে উলিয়াইছে পুৰুষ দুই এজন আছে অৱশ্যে মই আপোনালোকক কৈছোঁ যে ভগৱানৰ গুণানুকীৰ্তন কৰিবৰ বাবে আৰু পৰৱৰ্তী সময়ত গুৰু দুজনাৰ গুণানুকীৰ্তন কৰিবৰ বাবে শংকৰদেৱৰ গুণানুকীৰ্তন কৰিবৰ বাবে মাধৱদেৱৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে এটা ঘোষা লিখিলে সেই ঘোষাটোক ঘোষা নুবুলি দিহা বোলা হ'ল শংকৰে সিঁচিলে নামৰে কঠীয়া বা শংকৰে খান্দিলে নামৰে পুখুৰী মাধৱে বান্ধিলে পাৰ এনেকুৱা কথাবিলাক ৰচনা কৰা হ'ল আৰু বেছিভাগ বহুত সংখ্যক নাৰীয়ে ৰচনা কৰিছে আৰু এই দিহাবিলাকৰ লগত ৰজিতা খুৱাই কিছু পদো ৰচনা কৰিলে কেতিয়াবা
এই পদসমূহ যদি ৰজুতে খুৱাব পৰা যায় যে এইখিনি কৃষ্ণৰ বন্দনা তেতিয়াহ'লে হয়তো আমাৰ কীৰ্তনৰো কিছু পদ ল'ব পৰা যায় বা লোৱা দেখা যায় বা কীৰ্তন দশম ৰত্নাৱলীৰ ইত্যাদিৰ পদ লয় এনেকৈ এটা দিহা দিয়ে আৰম্ভ কৰে আৰু যিটো বাৰে বাৰে দোহাৰে লগৰীয়াসকলে দোহাৰে সেই দোহাৰখিনি দিহা বোলে আৰু পাছৰখিনি পদ বোলে আৰু কোনে কৈছে যে তিনিটা লয়ত গায় প্ৰথমতে লাহে লাহে গাব বিলম্বিত তাৰপিছতে এটা ভাঙনি ঘোষা দি মধ্যলৈ আহিব তাৰপিছত আকৌ এটা ভাঙনি ঘোষা দি দ্ৰুতলয়লৈ আহিব এই যে কোনে কৈছে নহয় দুটাতহে গায় মধ্যলয় আৰু দ্ৰুতলয়ত গায় আপোনালোকে যদি গুগলত চাই দিহানাম বুলি গুগলত দেখিব তাত দুটা লয়ৰ কথাহে উল্লেখ আছে এই যে বিভ্ৰান্তিবিলাক আনি দিছে আৰু ভাঙনি কোনটো ভাঙনি দিওঁতে আমাৰ সাৰেং ৰাগটো গোৱা হয় টানানা এনেকুৱা ধৰণে এই ৰাগটোৰ আশ্ৰয়তে শব্দবিলাক গোৱা যায় গতিকে এতিয়া এই যে বিভ্ৰান্তিটো আহিছে বিলম্বিত মধ্য দ্ৰুত এনেকুৱা লয়ত গায় বুলি কৈছে কোনে কৈছে যে অকল বিলম্বিত আৰু মধ্যলয়ত গায় বুলি কৈছে গতিকে আমি সকলো বহি আজি ইমান কম সময়ত সম্ভৱ নহয় সকলো বহি এইখিনি আমি কেনেকৈ বহাৰ আসনখন আমি কেনেকুৱা কৰিম হাত চাপৰি কেইটা বজাম লগত বাদ্যযন্ত্ৰ নেগেৰা থাকিব খোল থাকিব খঞ্জৰি থাকিবনে নাথাকে কোনোবাই ক'ব নাথাকে কোনোবাই ক'ব থাকিব কোনোবাই ক'ব তাল থাকিব কিন্তু এই আকৌ মই কৈছোঁ গাঁৱত গাই আছিলোঁ একো দিগদাৰী নাই আনন্দ লাভ কৰিছিলোঁ অমিয়া পান কৰিছিলোঁ গাই আমি আনন্দত আত্মহৰা হৈছিলোঁ এতিয়া সমাজৰ মাজত গাবলৈ অহাৰ বাবে অনেক নীতি নিয়ম হ'ল আমি নীতি নিয়মো কিছু চাম আৰু আনন্দও প্ৰকাশ কৰিম এইখিনি কথা কৈ আপোনালোকে যে মাধৱদেৱৰ যেনেকৈ হাজাৰে ঘোষা ৰচনা কৰিছিলে যাক ঘোষা বুলি কৈছোঁ আজি যে 1000 গৰাকী গোট খাইছে এনেকৈ গোট খাই এদিন 1 লাখ গোট খাব তেতিয়া আমি সাৰ্থক হ'ম মই আপোনালোকৰ সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাই এইখিনি কথাৰে সামৰণি মাৰিছোঁ আপোনালোকক সেৱা জনাইছোঁ